শান্তি বিচাৰৰ আকৌ ওপৰৰ পৰিৱেশ ৰচনা কৰিছে নেকি কোনো দুৰ্বৃত্তই? চাওক, ৰাতি হৈ যোৱা যিটো ঘটনা, এই ঘটনাৰ খবৰ ল'বলৈ ময়ো ইয়াত আহিছোঁ। মোৰ কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ চালাঘাটিৰ মাজত এই ঘটনাটো সংঘটিত হৈছে। তো ময়ো আমাৰ দলীয় কৰ্মীসকলক লৈ পেলাই চাবলৈ আহিছোঁ। ইতিমধ্যে উচ্চ পদস্থ পুলিচ প্ৰশাসনৰ বিষয়াসকল আহি পৰিদৰ্শন কৰি গ'ল। ৰেল বিভাগৰো উচ্চ পদস্থ বিষয়াসকল আহি ইয়াত পৰিদৰ্শন কৰি গ'ল। গতিকে নিশ্চিতভাৱে উচিত এটা তদন্ত হ'ব আৰু এই তদন্ত হ'লে গোটেই ঘটনাবিলাক নিশ্চয় ওলাই পৰিব বুলি মই ভাবোঁ। আমাৰ যি বিটিয়াৰ যি অঞ্চল, এই অঞ্চল এটা শান্তি এটা অঞ্চল হিচাপে কৰিবৰ কাৰণে যিহেতু সকলোৱে চেষ্টা কৰি আছিল, গতিকে এনেকুৱা সময়ত কোকৰাঝাৰত যি যোৱা ৰাতি যিটো IED যি বিস্ফোৰণ ঘটিল, বৰ্তমানলৈকে IED বুলি কৈ থকা হৈ আছে সংবাদ মাধ্যমত, কিন্তু ইয়াৰ যিটো ইনভেষ্টিগেশ্যন, এই ইনভেষ্টিগেশ্যনত নিশ্চয় ওলাই পৰিব। যিয়েই নকৰক, ইয়াক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ এই শান্তি বাতাবৰণ ইয়াত আমি গঢ়ি তুলিব লাগিব। আমাৰ শান্তিৰ যি বিটিয়াৰ অঞ্চল, ইয়াত যাতে কোনো মানে উগ্ৰপন্থী হওক বা কোনো দুষ্ট চক্ৰই হওক, আন যিয়েই নহওক, তেওঁলোকে যাতে এনেকুৱা কুটঘাতমূলক যাতে কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব। মই পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনক, ৰাজ্য চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকৰ মিডিয়াৰ যোগেদি অতি সোনকালে যাতে ইয়াৰ উচ্চ পৰ্যায়ৰ এটা যাতে তদন্ত হয় আৰু যাতে এই গোটেই ঘটনাৰ আঁৰত কোন আছে ইয়াক যাতে ওলাবলৈ চেষ্টা কৰা হয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এটা ভয়ংকৰ ঘটনাৰ পৰা ৰেল যাত্ৰী চাওক, এইটো তদন্তত ওলাই পৰিব তেওঁলোকৰ কি ধৰণৰ ইয়াত সুৰক্ষাৰ ব্যৱস্থা আছে, তেওঁলোকৰ ইয়াত পেট্ৰলিং কৰাৰ ব্যৱস্থা আছেনে নাই, ৰেল পুলিচৰ বা আমাৰ ষ্টেট পুলিচৰ কি দায়িত্ব আছে, এই গোটেই কথাবিলাক নিশ্চয় তদন্তত ওলাই পৰিব। যেই নহওক, যাত্ৰীৰ সুৰক্ষা হ'ব লাগিব। এটা ঘটনা হৈ গ'ল, তাত যদিও কোনো মানুহৰ ক্ষয়ক্ষতি নহ'ল, তথাপিওতো যাতে পুনৰ তেনেকুৱা ঘটনা যাতে আমাৰ কোকৰাঝাৰত বুলি নহয়, কোনো এটা অঞ্চলতে যাতে তেনেকুৱা হ'ব নোৱাৰে, তাৰ কাৰণে গোটেই মই প্ৰশাসনক, ৰেল প্ৰশাসন, পুলিচ প্ৰশাসন সকলোকে আহ্বান জনাইছোঁ যাতে আজিৰ পৰা তেওঁলোকে যাতে কটকটীয়া নিৰাপত্তাৰ যিটো ব্যৱস্থা কৰিব লাগে, যাতে নিৰাপত্তাৰ কোনো ব্যৱস্থা সুৰুঙা থাকি নাযায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।